এয়া কি কৰিছা? সেৱা কৰিছোঁ। মোৰ ককাই শিকাইছে ডাঙৰক সেৱা কৰিবলৈ। ক'তনো ডাঙৰ হ'লো মই দেখোন তোমাৰ সৰু ছোৱালীজনী। এই মোৰ কিমান টেনশ্যন হৈছিল তই জাননে? তপন, এইজনীয়ে মোৰ নাতিনী বৃন্দা। মই যেনেকৈ মোৰ পত্নী আৰু সন্তানক হেৰুৱাইছোঁ, তুমিও তোমাৰ সন্তানক হেৰুৱাব লাগিব। তেনেহ'লে কি হৈছিল দেউতাৰ লগত? কেনেকৈ মৃত্যু হৈছিল তেওঁৰ? তোমাৰ দেউতাৰ মৃত্যু হোৱা নাই। নাকান্দিবাচোন মাহী, জানাই দেখোন বিভানৰ খংটো। খং কমিলে উভতি আহিব চাবা। নাকান্দিবাচোন মাহী, এনেই তোমাৰ গাটো বেয়া, কান্দিলে আৰু বেয়া হ'ব জানানে? জানকী, কি হ'ল তোমাৰ? মাহীয়ে নমামীৰ মৃত্যুৰ কাৰণটো বিভানক কৈ দিলে মহা। আৰু বিভানে খঙতে ঘৰ এৰি গুচি গ'ল। ঘৰ এৰি গুচি গ'ল মানে? ক'লৈ গ'ল? নাজানো, কিন্তু ছোৱালীজনী যদি ঘৰলৈ উভতি আহে তেতিয়াহে সি আহিব। তুমি তাক কিয় সঁচা কথাবোৰ ক'ব লাগে জানকী? কি পালা তুমি এইবোৰ কৰি? বোৱাৰী, নাতিনী, এতিয়া ল'ৰাকো হেৰুৱালা তুমি। তোমাৰ এটা ভুল সিদ্ধান্তই ঘৰখন কেনেদৰে শেষ কৰি পেলালে, সেই উপলব্ধি কৰাৰ পাছতো আকৌ এটা নতুন ভুল তুমি কেনেকৈ কৰিব পাৰিলা জানকী? মই আৰু এই মিছাৰ বোজা কঢ়িয়াই ৰাখিব নোৱাৰা হৈছো। আজিলৈকে ঘৰখনৰ বাবে মই একো কৰা নাই। ভগৱানে এইবাৰ মোক এটা সুযোগ দিছে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে মোৰ দায়িত্ব পালন কৰাৰ। তোমাৰ নাতিনী আহিব, লগতে তোমাৰ ল'ৰাও ঘূৰি আহিব। মই আনিম দুয়োকে ঘৰলৈ উভতাই। দেউতা, তুমিতো চাগে আজি খুব সুখী ন? কিমান বছৰৰ মূৰত বিষ্ণু খুৰাক লগ পাইছা? মই সুখী তেতিয়াহে হ'লোহেঁতেন যেতিয়া বৃন্দাক সকলোবোৰ সঁচা কথা ক'ব পাৰিলোহেঁতেন। তই কি ভাবিছ মই বিষ্ণুক কিয় ইমান দিনে লগ কৰিব বিচাৰি আছিলো? কাৰণ মই জানো বিষ্ণু আহিলে লগত বৃন্দাও আহিব। দেউতা, তুমি কি কৈছা? মই বুজা নাই। মই ভুল কৰিছো বাচু। 18 বছৰ আগতে কৰা সেই ভুলে মোক আজিও শুবলৈ নিদিয়ে। কি ভুল দেউতা? এজনী মাতৃহাৰা ছোৱালীক নিজৰ দেউতাকৰ পৰা আঁতৰ কৰাৰ ভুল, পৰিয়ালৰ পৰা আঁতৰ কৰাৰ ভুল, সকলোৰে মৰমৰ পৰা বঞ্চিত কৰাৰ ভুল। কিন্তু এই কামটোতো তুমি কৰা নাই, বিষ্ণু খুৰাহে কৰিছে। বিষ্ণুই কৰিছে সঁচা, কিন্তু তাত মোৰো সমৰ্থন আছিল। সেই সময়ত ইচ্ছা কৰাহেঁতেন সেই ঘটনা ঘটাত মই বাধা দিব পাৰিলোহেঁতেন। কিন্তু মই বাধা নিদিলো। নমামীৰ মৃত্যুৰ পিছত ঘৰখন এক প্ৰকাৰ শেষ হৈ গ'ল। বিভান, জানকী বাইদেউ আটাইয়ে 18 বছৰে কিমান কষ্টত আছে মই তাক দেখিছো।
আজি বৃন্দাৰ দুখো মই উপলব্ধি কৰিছোঁ। মই বৃন্দাক তাইৰ ঘৰখন, আত্মীয়বোৰক সকলোবোৰ উভতাই দিব বিচাৰোঁ বাচু। কেৱল বিষ্ণুৰ লগত থাকি তাই সুখী হৈ থাকিব নোৱাৰিব। মই মোৰ নিজৰ ভুল সংশোধন কৰিব বিচাৰোঁ। তোমাৰ দেউতাৰ মৃত্যু হোৱা নাই, তেওঁ জীয়াই আছে। মই সকলো কথা জানিবই লাগিব। ক'লৈ যাৱ তই? তপন ককাৰ ওচৰলৈ। এতিয়া যাব নালাগে দে, তই শুই থাক গৈ যা। মোৰ টোপনি ধৰা নাই ককা। তোৰহে টোপনি ধৰা নাই, তাৰ শুবৰ সময় হৈছে। এবাৰ এনেই গৈ মাত লগাই আহোঁ ককা। নেলাগেও বৃন্দা, বেমাৰী মানুহ, যেতিয়াই তেতিয়াই গৈ ডিষ্টাৰ্ব নিদিবিচোন। এই কাইলৈ আমি ৰাতিপুৱাই যাব লাগিব নহয়, এতিয়া সোনকালে শুই থাক গৈ যা। যা মা। আমাৰ ছোৱালীজনীক ভালদৰে ৰাখিবা। মোক ক্ষমা কৰি দিয়া নমমী। স্বামী হিচাপে তোমাৰ লগত কি হৈ আছিল সেয়া মই জানিব লাগিছিল। মাক বিশ্বাস কৰি মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কাম কৰিলোঁ। মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ মা। তই এই কাম কিয় কৰিলি মই নাজানো, কিন্তু মই যি কৰিছোঁ ভাবি চিন্তি এই কৰিছোঁ। আৰু মই জানো মই কোনো ভুল কৰা নাই। শুনকচোন, এই মানুহজনক চিনি পায় নেকি? নাপাওঁ। হেৰি, মোক এটা সহায় কৰি দিব নেকি? মই এজন মানুহক বিচাৰি আহিছোঁ। চাওকচোন, এইজন। অঁ, এইজন মানুহ? হয় হয়, নামটো বিষ্ণু। এইখিনিতে থাকে নেকি বাৰু? নাইতো, এখেতক মই আজিলৈকে দেখা নাই। তই কিয় বৃন্দাক সঁচা কথাবোৰ ক'বলৈ চেষ্টা কৰিছিলি? কিমান দিন লুকুৱাই ৰাখিবি তই বিষ্ণু কথাবোৰ? গোটেই জীৱন। নোৱাৰ। তই কি ভাবিছ? সেই যে মই তাইক ক'লোঁ তাইৰ দেউতাক জীয়াই আছে, তাই কি তোক প্ৰশ্ন নকৰিব? জানিবলৈ নিবিচাৰিব তাইৰ দেউতাকৰ কথা? তাইৰ মনত ইতিমধ্যে বহুত প্ৰশ্নৰ সৃষ্টি হৈছে। কেনেদৰে এইবোৰ প্ৰশ্নৰ সন্মুখীন হবি বিষ্ণু তই? কিমান মিছা মাতিবি তাইক? অঁ,
মই মিছা মাতিম তাইক কম তই মিছা মাতিছ আৰু তাই মোকেই বিশ্বাস কৰিব তোক নহয় তপন তই এই কাম কিয় কৰিলি মই নাজানো কিন্তু মই যি কৰিছো ভাবি চিন্তি এই কৰিছো আৰু মই জানো মই কোনো ভুল কৰা নাই বৃন্দা মোৰ লগত বৰ সুখত আছে আজিলৈকে তাইৰ চকুত এটোপাল চকু পানী আহিবলৈ দিয়া নাই মই সদায় এটি হাঁহিয়েই তাইৰ মুখত থাকে আৰু এইবোৰ কথা জানিবলৈ দি মই তাইৰ মুখৰ হাঁহিটো কাঢ়ি আনিবলৈ বিচৰা নাই সেইখন ঘৰে মোৰ ছোৱালীৰ লগত যি কৰিলে মোৰ নাতিনীজনীৰ লগত সেয়া কৰিবলৈ দিব নোৱাৰো আৰু তই কৈছিলি নহয় মই হঠাতে মৰি থাকিলে বৃন্দাৰ কি হ'ব চিন্তা নকৰিবি সেইখিনি শিক্ষা মই তাইক দি থৈছো মই নাথাকিলেও মোৰ অবিহনে তাই স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব আৰু তাত আমাৰ এখন সমাজ আছে য'ত বৃন্দাৰ আদৰ আছে মৰম আছে মই নাথাকিলেও তাইৰ অভিভাৱকৰ অভাৱ অনুভৱ নহ'ব কৈতো দিলোঁ জানকীক বিচাৰি উলিয়াম বুলি কিন্তু কেনেকৈ বিচাৰি উলিয়াম কোনেও দেখোন চিনিয়েই নাপায় অঁ জানকী কি হ'ল আপুনি ফোনেই কৰা নাই যে অঁ মই অলপ ব্যস্ত আছিলোঁ ৰ'বা বিষ্ণুক বিচাৰি পালেনে এতিয়ালৈকে পোৱা নাই কিন্তু তুমি নিশ্চিন্ত থাকা জানকী আহিছোঁ যেতিয়া বিষ্ণুৰ খবৰ উলিয়াইহে এৰিম কৈতো দিলোঁ জানকীক বিচাৰি উলিয়াম বুলি কিন্তু কেনেকৈ বিচাৰি উলিয়াম কোনেও দেখোন চিনিয়েই নাপায় নে বিষ্ণু ইয়ালৈ ফুৰিবলৈ আহিছিল চৰি ভাইটি ৰ'বাচোন ৰ'বা কওকচোন এই ফটোখন চোৱাচোন মানুহজনক চিনি পোৱা নেকি এয়া দেখোন বিষ্ণু খুৰা তুমি তেখেতক জানা অঁ অলপ আগতে তেওঁৰ এখন দোকান আছে তুমি মোক তালৈ লৈ যাব পাৰিবানে কিন্তু মোৰ কাম অলপ আছিলে প্লিজ ভাইটি বহুত দূৰৰ পৰা আহিছোঁ বৰ দৰকাৰী কাম আছে তেওঁৰ লগত এইখিনি সহায় মোক তুমি কৰি দিয়া ঠিক আছে তেওঁৰ দোকানত থকা ল'ৰাজনক লগ কৰাই দিম আপুনি কথা পাতি ল'ব ঠিক আছে ব'লা গাড়ীত বহা
সমীৰ ক'ত আছ তই তই তাতে থাকচোন তোৰ লগত এটা জৰুৰী কথা আছে মই তালৈকে গৈ আছোঁ ব'লো সি বজাৰতে আছে ব'লা খুৰা এয়াই সমীৰ আপোনালোকে কথা পাতক মই গৈ থাকোঁ ঠিক আছে তোমাক বহুত ধন্যবাদ কি আছিলে তুমি বিষ্ণুৰ দোকানত থাকা হয় কওকচোন বিষ্ণু কলৈ গ'ল তেওঁলোক ফুৰিবলৈ গৈছে আহিব এইকেইদিনতেই তেওঁৰ লগত এজনী সৰু ছোৱালীও থাকে নেকি অঁ আমাৰ বৃন্দা তাইও গৈছে ককাকৰ লগত ফুৰিবলৈ বৃন্দা এই মানুহজনে বিষ্ণু খুৰাৰ বিষয়ে ইনভেষ্টিগেট কৰিবলৈ কিয় আহিছে কেতিয়া আহি পাব তেওঁলোক কিয় লাগে আপোনাক কোন হয় আপুনি মই আচলতে মাক খং কৰা নাই খং মই নিজৰ ভাগ্যক কৰিছোঁ মোৰ অসহায় অৱস্থাটোক কৰিছোঁ কিয় জীয়াই থাকিম কাৰ বাবে জীয়াই থাকিম সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ নাপায়ো জীয়াই থাকিব লগা হোৱা মোৰ এই জীৱনটোক খং কৰিছোঁ জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰ